হাজোৰ সুৰেন্দাস মহাবিদ্যালয়ত ভূমিকম্পৰ সজাগতা আৰু উদ্ধাৰ শীৰ্ষক প্ৰদৰ্শন সম্পূৰ্ণ। কামৰূপ জিলা দুৰ্যোগ ব্যৱস্থা প্ৰাধিকৰণ আৰু হাজো ৰাজচক্ৰৰ উদ্যোগত ভূমিকম্পত ৰাজ্যক উদ্ধাৰৰ প্ৰদৰ্শনমূলক অভিযান কাৰ্যসূচী সম্পূৰ্ণ হৈ যায়। আজি হাজো সুৰেন্দাস মহাবিদ্যালয়ৰ প্ৰাংগণত ভূমিকম্পৰ সময়ত ৰাইজক কেনেকৈ উদ্ধাৰ কৰিব লাগে তাৰে প্ৰদৰ্শন কৰি ৰাইজক আকৰ্ষণ কৰে। হাজোৰ সুৰেন্দাস মহাবিদ্যালয়ৰ প্ৰাংগণত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত আজি সফল সামৰণি পৰে। এই অনুষ্ঠানত DDMA, NDRF, SDRF, ভাৰতীয় সেনাবাহিনী, MPDCL, স্বাস্থ্য বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, পশু চিকিৎসা বিভাগ, গাঁও প্ৰধান, অন্বেষণ NGOৰ স্বেচ্ছাসেৱকসকল আৰু সুৰেন্দাস মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে সহযোগ কৰি ভূমিকম্পত হ'ব লগা দুৰ্যোগত ৰাইজক কেনেকৈ উদ্ধাৰ কৰিব লাগে তাৰে প্ৰশিক্ষণ গ্ৰহণ কৰে। এই অনুষ্ঠানত উপস্থিত থাকে হাজোৰ চক্ৰ বিষয়া নিতুল খাটনিয়াৰ আৰু ক্ষেত্ৰ বিষয়া নিতুল ইছলামকে ধৰি কেইবাগৰাকীও লোক উপস্থিত থাকে। নিউজ ডেস্ক AIN লাইভ। হয়, আজি আমাৰ তিনিদিনেই হ'ল সুৰেন্দাস মহাবিদ্যালয়ত আমি এটা ইমাৰ্জেঞ্চি এক্সাৰচাইজ কাৰ্যসূচী হাতত লৈছিলোঁ। জিলা দুৰ্যোগ ব্যৱস্থা প্ৰাধিকৰণৰ উদ্যোগত আৰু হাজো ৰাজচক্ৰৰ উদ্যোগত আমি গোটেই কাৰ্যসূচীটো আজি তিনিদিনীয়াভাৱে অনুষ্ঠিত কৰিলোঁ। আজি অন্তিমটো দিন আছিলে। আজি আমি অলপ আগতে ইয়াতে মক ড্ৰিল কৰিলোঁ। মক ড্ৰিলত এটা 7.2 ৰিক্টাৰ স্কেলৰ এটা ভূমিকম্প এটা ৰিক্ৰিয়েট কৰা গৈছিলে আৰু সেইটো চিনত আমি ইয়াত NDRF, তাৰপাছত আমাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচেছ SDRF আৰু বিভিন্ন চিভিল ডিপাৰ্টমেণ্টছখিনি ইয়াত উপস্থিত আছিলে। তাত ইয়াত দেখুওৱা হৈছে কি কিছুমান ল'ৰা ছোৱালী বিল্ডিঙত ট্ৰেপ হৈ আছিল। NDRFৰ মানুহে গৈ তাতে তেওঁলোকক উদ্ধাৰ অভিযান আৰম্ভ কৰিলে আৰু ইয়াত মেডিকেলৰ মানুহো আছিলে। কিছুমান ল'ৰা ছোৱালী জখমী হৈছিলে, তেওঁলোকক আমি এম্বুলেঞ্চত ততাতৈয়াকৈ চিকিৎসাৰ কাৰণে প্ৰেৰণ কৰোঁ আৰু শেষত গোটেই ডিপাৰ্টমেণ্টখিনি আমাক সহযোগ কৰিলে আৰু বিশেষকৈ মই এই গোটেই অনুষ্ঠানটোৰ কাৰণে সুৰেন্দাস মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডাঙৰীয়াক তেখেত উপস্থিত আছিলে, তেওঁক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই গোটেইবিলাক আমাৰ চিভিল ডিপাৰ্টমেণ্টক ধন্যবাদ দিছোঁ, NDRFক ধন্যবাদ দিছোঁ, SDRFক ধন্যবাদ দিছোঁ আমাৰ এই কাৰ্যসূচীটো সফলভাৱে ৰূপায়ণ কৰাৰ কাৰণে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।